শ্ৰদ্ধাভাজন আমাৰ গোলাঘাট জিলাৰ সাংবাদিক বন্ধুসকল, আমি আজি আপোনালোকক মাতি পঠিয়াই দিছোঁ পবিত্ৰ ভাদ মাহৰ যিখিনি আমাৰ ইয়াত নীতি নিয়ম কৰা হৈছে সেইখিনি আপোনালোকৰ যোগেদি অসমবাসী ভক্তপ্ৰাণ ৰাইজক আমি জনাবৰ কাৰণে, গতিকে আমি এইখিনি আমি আপোনালোকক জনাবৰ কাৰণে মাতি আনিছোঁ যাতে অসমবাসী ৰাইজে পায়। প্ৰথম কথা হ'ল, আমাৰ পূৰ্বৰ দৰে এই বছৰো 14 প্ৰসংগ আৰ্হিত 4 প্ৰসংগ হ'ব। আমাৰ ভাদ মাহৰ বাদ দি পেলাই 5টা বজাত আমাৰ নাম গায়। এতিয়া সেই নামষাৰ পুৱা প্ৰসংগ 4:30 বজালৈ হ'ব। দুপৰীয়া একেটা টাইমে থাকিব 11 বজাত, বিয়লি 2:30 বজাত আৰু সন্ধ্যা 6 বজাত। আমাৰ এই কথাটো যথেষ্ট অসুবিধা হৈ যায় সেৱকীসকলৰ কাৰণে, কোনোবাই নাম পুৱাকৈ আহিবলৈ বিচাৰে। গতিকে পুৱা প্ৰসংগ হ'ব উষা কীৰ্তনৰ পৰা আদি কৰি 4:30 বজাত, দুপৰীয়া নাম হ'ব 11 বজাত, বিয়লা নাম হ'ব 2:30 বজাত আৰু সন্ধ্যা নাম হ'ব 6 বজাত। যোৱা বছৰ আমাৰ এনেকুৱা আছিলে যে ৰাতি 10টা বজালৈকে সেৱকী আহি থাকিব পাৰে, প্ৰসাদ বিতৰণ হৈ থাকে আৰু সেৱকীসকল নামঘৰ বন্ধ নোহোৱালৈকে থাকে। কিন্তু আমাৰ তাৰ ফলত আমাৰ কি হৈছে, পাছদিনা আকৌ 4:30 বজাত কৰ্মীখিনিৰ কাৰণে ভাগৰুৱা হৈ যায়। সেইকাৰণে আমি ৰাতি 7টা বজাতে মূল নামঘৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেৱকীসকল আহিব পাৰিব, চাকি বন্তি জ্বলাব পাৰিব, শৰাই আগবঢ়াব পাৰিব, কিন্তু 7টা বজাৰ পাছত প্ৰসাদ বিতৰণৰ কাৰণে ব্যৱস্থা এবাৰ ৰখা নাই। আৰু সেইকাৰণে আমি আগতীয়াকৈ জনাইছোঁ যে 7টা বজাত মূল নামঘৰ বন্ধ হ'ব আৰু 8 বজাৰ লগে লগেই নামঘৰৰ চৌহদৰ সকলো দুৱাৰ বন্ধ হ'ব, মানে সেৱকীসকল সেই সময়ত যাবগৈ পাৰে। ইয়াৰ পৰা যিখিনি আমাৰ দোকান, আঠখেলীয়া নামঘৰৰ যিখিনি ভাড়াতীয়া দোকানী আছে, সেই সকলো মেলাবিলাক চলি থাকিব আৰু ক্ৰমান্বয়ে আপোনালোকৰ প্ৰতি বছৰে ৰাতিৰ সংখ্যাটো বেছি হৈ যাব লাগিব। সেইটো কাৰণে আমাৰ সেই কৰ্মীসকলৰ যথেষ্ট কষ্ট হয়, সেইকাৰণে এই কথাটো কৰা হৈছে। আমি সকলো অসমবাসী তথা ভাৰতৰ যিসকল আমাৰ নামঘৰলৈ প্ৰতি বছৰে সেৱকী আহে, ভক্তবৃন্দ আহে, সকলোৰে প্ৰতি আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আহক আপোনালোক। আমাৰ দুৰ্ভাগ্য, আমি খুব দুখ পাইছোঁ যে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা এইবিলাকত যিটো বানপানীয়ে আমাক অসুবিধা কৰিলে, সেইটো কাৰণে আমি যি পাৰোঁ আমাৰ নামঘৰৰ ফালৰ পৰা আমি সহযোগ আগবঢ়াইছোঁ আৰু সেই সকলো যাতে ভগৱানে আহিব পৰা কৰে, আমি সেইটো কামনা কৰিছোঁ। সকলো ধৰ্মপ্ৰাণ ৰাইজক আমি এইটোকে আহ্বান জনাম যে আপোনালোক পূৰ্বৰ দৰেই নামঘৰলৈ আহিব পাৰিব, শৰাই সঁফুৰা আগবঢ়াব পাৰিব, কিন্তু ৰাতি 10টা বজালৈকে নাথাকে, 8টা বজাত সম্পূৰ্ণ বন্ধ হৈ যাব। আৰু ৰাতিপুৱা 4:30 বজাত আমাৰ নামঘৰ পুৱা প্ৰসংগ হ'ব, মানে 3টা বজাতে নামঘৰ খোলা হ'ব। সেইখিনিয়ে কথা। আৰু আমি 20খন শাখা সমিতি গঠন কৰি দিছোঁ সেৱকীসকলক শুশ্ৰূষাৰ কাৰণে। 90 জন আমাৰ স্বেচ্ছাসেৱক আছে আৰু গোলাঘাট প্ৰশাসনৰ লগত আমাৰ আজি 3 দিনৰ আগতে এখন মিটিং হৈছিলে। নতুন উপায়ুক্ত মহোদয় আহিছে, নতুন আৰক্ষী অধীক্ষক মহোদয় আহিছে। এতিয়া নতুন আৰক্ষী মহোদয় এইমাত্ৰ, অধীক্ষক মহোদয় এইমাত্ৰ আহি গৈছে, বুজ ল'লে। আৰু আমাৰ ইয়াত এটা ৰেচিডেঞ্চিয়েল যিটো পুলিচ পাৰ্টি দিয়ে, এইবাৰো তেখেতসকলে দিব। আৰু ট্ৰেফিকৰ সংখ্যাটো আমি বঢ়াই দিবলৈ কৈছোঁ, বঢ়াই দিছে এবাৰ। আৰু ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰিছে, এম্বুলেঞ্চৰ ব্যৱস্থা কৰিছে, মেডিকেল টিম এটা আমাৰ প্ৰতিদিনৰ কাৰণে আমাক দিছে, যোৱা বছৰৰ দৰে, প্ৰতি বছৰৰ দৰে। তো এইখিনি কথা আমি আপোনালোকক অনুৰোধ জনাইছোঁ, এই কথাখিনি আপোনালোকে সেৱকীসকলক জানিব বুজিব পৰাকৈ যাতে আপোনালোকে প্ৰচাৰ কৰে। হয়, আপোনালোকে সেইটো এটা ভাল প্ৰশ্ন কৰিছে, কিন্তু আঠখেলীয়া নামঘৰত সেই প্ৰশ্নৰ উত্তৰটো আমাৰ হাতত নাথাকে। সেইকাৰণে নাথাকে, কোনোবা দিনা আমি ভবা দিনাখনেই বহুত কম হ'ব পাৰে, নভবাকে আপোনাৰ মানে ইয়াত ঠাই নোহোৱা হৈ যায়, 20-30 হাজাৰলৈকে মানুহ হৈ যায়। আপুনি একেবাৰে শেষৰ দিনকেইটাতো আপুনি লাখৰ ঘৰত মানুহ, গতিকে কোনদিনা কিমান মানুহ আহে, তিথিকেইটাত বেছি হয়, দেওবাৰকেইটাত বেছি হয় আৰু বন্ধ বাৰবিলাকত বেছি হয়। গতিকে সেইটো আমি আপোনালোকক কৈ দিব নোৱাৰোঁ, কিন্তু আমি নিজেও নাজানো যে আজি কিমান মানুহ হ'ব। সেইটো আমি এনেই এটা অনুমান কৰিব পাৰোঁ যে মানুহ অহাৰ গতিবিধি চাই পেলাই এটা অনুমান আমাৰ হয়। সেইখিনিয়ে কথা। সকলো সেৱকীৰ কাৰণে আমি জনযোগান ব্যৱস্থা কৰিছোঁ আগৰ জেগাতে, পুখুৰী পাৰত যিটো আমাৰ আতিথ্য ঘৰ আছে তাতে কৰোঁ। আৰু যিসকল সেৱকী অসুবিধাত পৰি পেলাই থাকিবলগীয়া হয়, কোনোবা থাকিম বুলি আহে, সেইসকলৰ কাৰণে আমি সুবিধা কৰিছোঁ। সিফালে আমি 5টা লেট্ৰিন বনাই দিছোঁ, বাথৰুম মহিলা পুৰুষৰ বেলেগে বনাইছোঁ। ইয়াতো
ভকতসকলৰ কাৰণে আছে। বাছ ষ্টেণ্ডতো আমি পুৰুষ মহিলাৰ কাৰণে পাঁচটা লেট্ৰিন বাথৰুম আমি বনাই দিছোঁ। আপুনি দোকানসকলৰ ওচৰতো আমি লেট্ৰিন বাথৰুম বনাই দিছোঁ। সেইধৰণে একো অসুবিধা নোহোৱাকৈ বোধহয় আমি সেৱকীসকলক শুশ্ৰূষা কৰিব পাৰিম। পুলিচ প্ৰশাসনে প্ৰতি বছৰে সহযোগ কৰে, আৰু এতিয়া আমি যি বুজিছোঁ তেখেতসকলৰ দুয়োগৰাকী নতুন আৰক্ষী অধীক্ষক মহোদয়ো নতুন, উপায়ুক্ত মহোদয়ো নতুন, কিন্তু যিটো আমি ছাপোৰ্ট তেওঁলোকৰ পৰা পাইছোঁ, আমি ভাবিছোঁ সকলো দিশতে সকলো ঠিকেই হ'ব। আজি সংবাদমেলত আমাৰ অতি দুখেৰে জনাব লাগিব, মোৰো গাটো অসুখ। সভাপতি মহোদয়ো যোৱাবাৰ মানে পানী লগা জ্বৰ, তেওঁ পৰহি পৰা হৈছে। আজি তেখেত মটৰচাইকেল চলাই আহিব নোৱাৰা অৱস্থা। তেখেত আমাৰ বৰবাৰীক আঠখিলীয়া নামঘৰৰ খগেশ্বৰ বৰা, তেখেত প্ৰাক্তন সম্পাদক চন্দ্ৰপাত্ৰ, তেখেত প্ৰাক্তন সভাপতি টংকেশ্বৰ শইকীয়া, আৰু এখেত আমাৰ উপদেষ্টা ক্ষীৰেশ্বৰ শইকীয়া, এতিয়া নাম কমিটিৰ তেখেত এগৰাকী ব্যক্তি। আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।